এই পদ কেইফাকিত স্পষ্টকে গুৰুজনাই লিখিছে পঞ্চভৌতিক দেহটো গংগাত পৰি গ'ল, সি আৰু পবিত্ৰ হৈ গ'ল। আৰু ভিতৰত থকা যিটো এনাৰ্জি আত্মা বুলি কোৱা হৈছে, এই আত্মাটোৱে চতুৰ্ভুজ লোক হৈ ল'ল। এই যে তেওঁ অনুশোচনত ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰিল, তেতিয়া তেওঁৰ দেহটো চিন্ময় দেহত তৈয়াৰ এটা হৈ আছে, চিন্ময় দেহটো তৈয়াৰ হৈ আছে, নিজে সেইটো তৈয়াৰ কৰে। গম পাইছে? আপুনি যদি খুব শুই ভাল পায়, আপুনি ভাল পোৱাৰ দেহ এটা বনাই আছে, তাতে সোমাই দিব। ভাল পোৱা যেতিয়া তালৈ যোৱা। খুব মাছ মাংস খাই ভাল পায়, আপুনি ধুনীয়াকে মেকুৰী দেহ এটা বনাই আছে, বাঘৰ দেহ এটা বনাই আছে, তাতে সোমাব লাগিব। আপুনি যিটো ভাল পাব, কৃষ্ণ তাতে ভকত বৎসল বুলি কয়। একেবাৰে যিসকলে ঈশ্বৰক সিহঁতেও জানে নহয় এটা শক্তি আছে বুলি, সেই শক্তিটোকে যে সেৱা কৰে, মানে ভগৱানকে সেৱা কৰে। তই এইটোকে বিচাৰিছ, হৈ যা আৰু। বুজিব পাৰিছেনে? এইদৰে কি কৰে তেওঁলোকক মতে হৈ যায়। এতিয়া প্ৰভু ভগৱন্তৰ চিন্তা কৰি কৰি পাৰিষদ যেতিয়া পাই গ'ল, তেওঁ চিন্ময় দেহটো পাই গ'ল, আত্মাটোৱে তাক প্ৰৱেশ কৰিল। চতুৰ্ভুজ বৈকুণ্ঠত দ্বিভুজ, কোনো পুৰুষ নাই, পুৰুষ আৰু নাৰী উভয় আছে। মনুষ্য জন্মত যদি আপুনি সতী সাবিত্ৰীৰ নিচিনা হ'ব পাৰিছে, আপুনি লক্ষ্মী ৰূপত যাব পাৰিবই, এতিয়া পাবই। কাৰণ এতিয়া ঠিকনাটো আৰু গৈ আছে, জাৰ্ণিটো আৰম্ভ কৰি গ'ল, লৈ গ'ল নহয়। কৃষ্ণৰ শাৰী পৰ্ব পইলা বজা মিল, নামি চাৰি পাৰি কৰে আঁকি আলিংগিল। যেতিয়া তেওঁ ৰূপ পাই গ'ল, আহি আলিংগন কৰিছে যে তুমি ভাগ্যৱান। লিখিছে নৱকেশলয় সম আৰগত হাতক শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ তাত। চাৰিখন হৈ গ'ল, ভগৱানে নিজৰ দেহটো প্ৰতিষ্ঠা দিছেই, সেইকাৰণে কৃষ্ণ সৰ্বশ্ৰেষ্ঠ। কৰবাত শুনিছেনে বাকী দেৱ দেৱতাই নিজৰ দেহ দিছে বুলি? কাৰো সমতাই নাই, অন্তৰ্যামীয়ে নহয়। আনৰ কথা বাদ দিয়ক, ব্ৰহ্মা অন্তৰ্যামী নহয়তো। কোনোবাই খবৰটো দিব, চাবচোন ভাগৱতখনত লিখিব, খবৰ দিছে গৈ কোনোবাই। যেতিয়া সতী মৰি গ'ল, নিজৰ পিতৃৰ সেই যজ্ঞত নাৰদে গৈ খবৰ দিছে, প্ৰভু সতী প্ৰাণত্যাগ কৰিলে। তেতিয়াহে তেওঁ জটাৰ পৰা উলিয়াই দিছে তেওঁ বীৰভদ্ৰ। তাৰ অন্তৰ্যামী হয় তেনে গম পালে। কিন্তু প্ৰভু ভগৱন্ত, মোৰ প্ৰভু ভগৱন্ত, মই আকৌ মোৰ প্ৰভু ভগৱন্তক অলপ ভাল পাওঁ। মোৰ কৃষ্ণ ভগৱন্তই চব জানে, যে তেওঁ চতুৰ্ভুজ কৰি দিলে। আৰু কৈছে প্ৰকাশে শৰীৰৰ সখী সূৰ্যৰ জেউতি, ৰহি আছে দ্বিজ অতি আনন্দিত মতে। একদম চতুৰ্ভুজ ৰূপটো পাই দেহটো চাই পাৰিবৰ নিচিনা হৈ গ'ল নহয়, আনন্দিত হৈ আছে। আৰু কৃষ্ণৰ লগত তেওঁ কি কৰিছে? আলিংগন কৰিছে। চতুৰ্ভুজ, পৃথিৱীত যদি চতুৰ্ভুজ আপুনি কল্পনা কৰিব পাৰে, মই বুজাইহে দিছো। আপোনাৰতো দুখন হাত আছে, যিদিনাখন আপুনি সমস্তবোৰ ত্যাগ কৰি কান্ধত গামোচা দুখন গামোচাখন লোৱা আৰম্ভ কৰিল, এইখনচোন এনেকে থাকিল। ইউ দেখোন চতুৰ্ভুজ। জয় কৃষ্ণ। কান্ধত যিদিনাখন ভক্তি বস্ত্ৰ পৰি গ'ল, আচলতে আপোনাক পৃথিৱীৰ চতুৰ্ভুজ বনালেই। চাবচোন আপুনি ধৰি লৈছে আপুনি দিল্লীলৈ গ'ল, এয়াৰপৰ্টত এজন মানুহে গামোচা লৈ আছে দিল্লীত, আপুনি গৈ মানুহক মাত দিব গ'ব অসমীয়াতে, আপোনাৰ ঘৰ অসমত নেকি বাৰু? প্ৰেক্টিকেল কৰিবচোন। এই আমাক পইচা থকা মানুহ লাগে, কেতিয়াবা গ'লে আমাক ক'বচোন কথাটো। জয় চাউতকে উৰি চাউতকে আহোঁতে লগ পাব নহয়, লগ পালে কেনেকুৱা অনুভৱ মোৰ হৈছিলে। মায়াপুৰলৈ গ'লো, মন গ'লে যাওঁ, ঘৰত জানে আৰু শনিবাৰ পঢ়িলে গাড়ীত গৈ উঠি দিওঁ, ইন্দ্ৰাণী এক্সপ্ৰেছ আছিলে। সন্ধিয়া যাওঁ, পিছদিনাখন পাওঁগৈ, কিমান ঘণ্টা লাগে? ৩৫ ঘণ্টা লাগে। পাওঁগৈ, কোনো চিনাকি মানুহ বাংলাহে কয়, হিন্দীহে কয়, তাতে ক'ৰবাত ৰাতি থাকোঁ, অমুক তমুক। এবাৰ মই অতিষ্ঠ হৈ গ'লো, মনটো মানে ৰিগা ৰিগা লাগি আছে, ভাল লগা নাই। ঘূৰি ফুৰিছোঁ তাতে বিভিন্ন জেগাত, এনেকৈ যাওঁ, কিমান বাৰ গৈছোঁ মোৰ হিচাপ। মনটো অলপ অশান্তি হৈছে। হঠাৎ দেখা পাই গ'লো গামোচা লোৱা মানুহ এজন, তাৰপিছত দেখিছে আৰু কেইজনমান ঠিক গৈছে, তেওঁ হবৰা পৰা গৈছে। কি আনন্দ! তেওঁলোকেও মোক কান্ধত দেখা পায়, আপুনি অসমৰ পৰা আহিছে? ক'ৰ? বোলে বাৰু কথা গৈ থৈ মোৰ ঘৰৰ চিনাকি ওলাল, মোৰ বৰ দেউতা ল'ৰা এজনৰ শহুৰে, বিষ্ণু ডেকা নামৰ মানুহজনৰ শহুৰে সতীক।
একেলগে থাকি কি আনন্দ ইমানবোৰ বেলেগ বেলেগ ভাষীৰ মাজত যেতিয়া অসমৰ গামোচাখন দেখা পালো যিটো আনন্দ মই আজিও পাহৰিব পাৰোঁ ঠিক সেইদৰে যেতিয়া পাৰিষদ হৈ গ'ল পাপী এজন পাৰিষদ হৈ গ'ল এওঁলোকৰো ভাল লাগিল আৰু আলিংগন কৰি দিছে আৰু কি কৈছে ৰথত তুলিয়া নিয়া কৰি বহুমান বহুত আদৰ সাদৰ কৰি তেওঁলোকে অহা ৰথ উঠালে ওপৰক লাগি পাছে চলিলা বিমান অজামিল আত্মা গৈ চতুৰ্ভুজ হৈ বিমানত উঠি গ'ল আমাৰ এতিয়া দেশতত্ব ব্যাখ্যা কৰা বিমানখন কি বুলি কয় নাজানো সেইখনকে বিমান বুলি ক'ব ভয় লাগে জয় কৃষ্ণ কৈছে বৈষ্ণৱৰ শ্ৰী দেখি পৰম বিস্ময় দেশৰে স্বৰ্গবাসী আঁকি বেৰি জয় আৰু এটা কথা দিছে এখন পৃথিৱী বিমান যাব বৈকুণ্ঠলৈ মাজতো স্বৰ্গখন আছে সপ্ত স্বৰ্গ আছে তাত থকা ইন্দ্ৰ বৰুণ চন্দ্ৰই এই পাপীৰ নাম লৈ গৈ একদম ফুল ছটিয়া আৰম্ভ কৰিছে জয় ধ্বনি দিছে ক্ষীৰত বৰিষে ঢাকি কুসুম সুৰভি বাৱে নানা যন্ত্ৰ আনন্দে দুন্দুভি জয় ধ্বনিটো দিছেই অজামিলৰ জয় জয় কৃষ্ণৰ জয় ধ্বনিটো দিছেই বাদ্য বজাইছে এতিয়া চাওক স্বৰ্গত থকা ব্যক্তিসকলৰো প্ৰাণ আছে দেৱতাসকলৰো সেইকাৰণে জয় ধ্বনি দিছে সেইকাৰণে ফুল দিছে তাতো ফুল গছ আছে তাৰমানে নাথাকিলে ক'ব নেকি জয় আমাৰ আকৌ ফুলটো লাগিলেই বোলে গণ্ডগোল হয় সমস্যা হৈ যায় দিয়কচোন নহয় সমস্যাবোৰ থকা নাই নে অসমত এতিয়া ইয়াতে লিখিছে যে শব্দটো বুজি নাপালেও আকৌ দিগদাৰ হ'ব কৈছে ক্ষীৰত বৰিষে ঢাকি কুসুম সুৰভি বাৱে নানা যন্ত্ৰ আনন্দে দুন্দুভি কি কৰিছে কুসুম সুৰভি অগৰ বুলি কোৱা কি ছটিয়াই দিছে সুগন্ধি ছটিয়াই দিছে কৃষ্ণ পাৰিষদ হৈ গ'ল আৰু জয়ধ্বনি দিছে এতিয়া বৈকুণ্ঠলৈ গৈ কি কি দৃশ্য দেখে নে একেবাৰে গ'লে চাম নেকি বাৰু ঠাও বুজি আছে যদি এইকেইদিন পাৰ হৈ যাওঁ আচলতে ঠিকনাটো জানিব লাগে আমি এদিন যামগৈ ৰাস্তা সাজু হ'লো মই বহুত দিনৰ পৰা প্ৰস্তুত হৈ আছো ন্যায় কাৰণে যোৱা নাই কিন্তু প্ৰতি মুহূৰ্তত প্ৰত্যেক দিনেই প্ৰস্তুত হৈ আছে কাৰণ যিখন বৈকুণ্ঠৰ কথা আন ব্যাখ্যাকাৰৰ মুখত বেছি কমকে শুনো কিন্তু মই নিজে নিজে অনুভৱ কৰোঁ যে দেখিয়ে আছিলোঁ যিবিলাক কথা আপোনালোকৰ আগত কৈ থাকোঁ তাত চতুৰ্ভুজ আইসকল লক্ষ্মীৰ ওপৰত আছে অজামিলে পাবগৈ এতিয়া সপ্ত স্বৰ্গ পাৰ হৈ এই মতে নিজে আনন্দত চলি যায় উঠিব নহয় গৈ আছে বৈকুণ্ঠক পাইলা সাতু স্বৰ্গক এৰাই সাত স্বৰ্গ ভূ ভুৱ চ মহ জন তপ সত্যম লিখা আছে তথাপি নামানে এই নৰক এই ঈশ্বৰ ভূলোক মানুহ থাকিব ইয়াত ভুৱলোক ঋষিসকলে ওই যে কুম্ভ মেলালৈ আহে ঋষিসকল ভুৱলোকত থাকে লিখা আছে শাস্ত্ৰত ভূ স্বৰ্গ স্বৰ্গত থাকিব ইন্দ্ৰ আদি দেৱতাসকল মহলোকত থাকিব ভক্তগণ ধ্ৰুৱও আছে মহলোকত ভূ ভুৱ চ মহ জনলোকত ডাঙৰ ডাঙৰ ঋষিসকল ভূ ভুৱ চ মহ জন তপত যিখন তপস্যা কৰি আগবাঢ়ি গৈ আছে যোগীসকল সত্যমত ৰৈ আছে ব্ৰহ্মা সৰস্বতীকে আদি কৰি তেওঁৰ অনুচৰ সেইখিনিলৈকে সীমা ব্ৰহ্মা তাৰ ওপৰত ব্ৰহ্মা যাব নোৱাৰে ব্ৰহ্মা পৃথিৱীৰহে অধিপতি বৈকুণ্ঠৰ অধিপতি নহয় এতিয়া কৈছে যে এই মতে নিজে আনন্দত চলি যায় বৈকুণ্ঠক পাইলা সাতু স্বৰ্গ গৈ সাত স্বৰ্গ এৰি বৈকুণ্ঠ পাই তাক দেখা পাইছে গৈ সাক্ষাতে আচন্ত দ্বৈত প্ৰভু লক্ষ্মীপতি কৰি লন্ত হৰিষতে কৈকে লাগি গতি পালেগৈ পাই লগে লগে ভগৱানৰ ওচৰলৈ গৈছে সাক্ষাৎ আছে চাওক তাত চিনি পোৱা এটাই সম্ভৱপৰ বাকী বিলাকৰ ডিঙিত ঐষ্ঠৱমণি নাই ইয়াত শিৱৎস পান্তি নাই যিজন আছে সেইজনে ভগৱান সেইজন লক্ষ্মী তেওঁৰ ওচৰলৈ গৈছে
সেৱা কৰি ৰৈল হুয়া এক পাৰি খদ ভকতি বিকাইলে নিয়া মুকুতি সম্পদ তৰিল দুষ্টৰ জম যাতনা বিধি দিব্য বিমানতে বহি চাই লৈ চাই চিঠি অতি সুন্দৰভাৱে লিখিছে যে তাত থকা লক্ষ্মীপতি সাক্ষাৎ আছে এতিয়া আমি কল্পনাৰে ধ্যানেৰে প্ৰাৰ্থনাৰে দেখিছো ভগৱানক দিব্য দৃষ্টিৰে তাত সাক্ষাতেৰে গৈ সেৱা কৰিছে আৰু এটা কথা উল্লেখ কৰিছে তাত যিজন নতুন বৈষ্ণৱ যায় ভকত যায় মুক্তি লৈ বহুতে আহি তেওঁক আদৰণি জনায় নৱাগত আদৰণি আহিলে আপুনিও আমি এতিয়া মই অনুৰোধহে কৰিম আপোনালোকক আমাৰ মাজত যদি কোনোবা নতুনকৈ আহে কোনোবা প্ৰভু যদি নতুনকৈ আহে আমি বেলেগ এজন দিব নোৱাৰিলেও আজি এখেত আহিছে দে বুলি আমি সেৱা এটা কৰিব নোৱাৰিম নে বাৰু জয় মই অনুৰোধ কৰিম আইসকলৰ যদি কোনোবা আহে ওচৰ কেইজনীয়ে গৈ সেৱা এটা ধৰিব আজি ভাল লাগিল সেৱা এটা প্ৰভুসকলকো মই অনুৰোধ কৰিছোঁ কোনোবা এজন নতুনকৈ এড হৈছে আপোনাৰ সবে সেৱা এটা ধৰিব মাত এষাৰ দিব কাৰণ অজামিলক বোলে তেনেকৈ দিছে গৈ বৈকুণ্ঠত আমি মানে বৈকুণ্ঠত সামৰি থকা নাই জয় তেওঁ চব খাব বাহ আজি গ'লোচোন গোটেই ভকত আনি সেৱাই কৰি আছে সেৱা আছে আকৌ এদিন নাহিম বুলি ভাবিলে আকৌ আহি যাব আমাৰো সংখ্যা বাঢ়িব জয় কাৰণ এজন যদি ভকতক আপুনি বঢ়াব পাৰে বৃদ্ধি কৰাব পাৰে ওপৰত বোলে নম্বৰটো বেছিকৈ পায় মাৰ্কছটো বাঢ়ি যায় বুজিব পাৰিছেনে এই মাৰ্কছটো কিয় নবহাওঁ কোনোবা এগৰাকী লৈ আহিলে এগৰাকী কোনোবাই বলচোন বল আজি যাওঁ বঢ়িয়া লাগিব কথা এটা কৈছোঁ প্ৰত্যেকে যদি গৈ সেৱা এটা ভাল লগতে অমুকৰ লগত ভাল দিয়ক সেৱা এটা জয় কৃষ্ণ মানুহজনীয়ে বাৰু ঘৰত নাভাবিব কোনে কিবা এটা আচৰিত বিচৰিত পালোঁ নতুন এটা সংস্কৃতি অজামিল উপাখ্যানৰ পৰা আমি পাইছোঁ বেয়া কৰিছোঁ নেকি ভাল কৰিছোঁ যদি আৰম্ভ কৰিব আৰু জয় কৃষ্ণ জয় কৃষ্ণ দিছে সেৱা কৰি ৰৈল হুয়া এক পাৰি খদ ভকতি বিকাইলে নিয়া মুকুতি সম্পদ অৱশেষত মহিলাসকলক দেখিছে দেই আইসকলৰ কথা দেখিছে অকণমান উঠি যাব এতিয়া আইসকলৰ লগত আৰু লক্ষ্মী সম ৰূপৱতী ৰমণী অনেক হাতে তাল বেলু বাৱে বিপন সিজতে ব্যাখ্যা ভুল কৰিলে শব্দ বুজি নাপালে দিগদাৰ হ'ব গোটেই আইসকল যিমান গৈছে চব লক্ষ্মীৰ ৰূপত ধুনীয়া ৰঙা কাপোৰ পিন্ধিছে লক্ষ্মীয়ে শাস্ত্ৰটো গমেই পায় একদম গহনা গাঁঠৰিয়ে চিন্তাই নকৰে পৃথিৱীৰে পোৱা নাই ভগৱানে দেৰি দিব জয় কৃষ্ণ কাৰণ ভিৰ হৈ থাকিব খুলি দিব পাব লক্ষ্মী সম বুলিছে লক্ষ্মী সম এতিয়া ডুবাইত যিসকলে সোণৰ নেকলেছ পিন্ধি থাকে গোটেই চোলাটোকে দেখোন সোণেৰে বনাই লৈছে তেনেকুৱা পাব পৃথিৱীৰে পোৱা নাই চিন্তা নকৰিব ভগৱান ৰৈ আছে কৈছে লক্ষ্মী সম ৰূপৱতী ৰমণী আৰু প্ৰত্যেকে বোলে ৰূপৱতী আৰু এটা কাম কৰিছে তেওঁলোকে হাতে তাল লৈ আছে আপোনালোকে যেতিয়া বাহিৰলৈ যায় তাল নাম দেখিছে নে তাল লৈ একদম নাম লৈ আছে কি কৈছে কৃষ্ণ গুণ গাৱে সবে প্ৰেমে দ্ৰব্যে চিত্ত বহয় লুটক আতি তনু ৰোমাঞ্চিত একদম লক্ষ্মী সম হৈ কৃষ্ণ ৰূপ চিন্তা কৰি কান্দি তেওঁৰে গুণানুকীৰ্তন কৰিছে আইসকল কান্দাত তেনেকুৱা ভালেই সোনকালে চকুলো ওলাই সদায় আনন্দময় বৈকুণ্ঠ নগৰ ভুকুতি মুকুতি বিপ পাইলা নিৰন্তৰ আনন্দই আনন্দ সেইখন নগৰ পাই গ'ল কৈছে কৃষ্ণৰ সমান ৰূপ কাকো চিনন নাযায় বৎসিবৎস কৌস্তভ মাত্ৰ দুই চিন নাই ধৰিবই নোৱাৰে কোন একে নিচিনাই যে কেৱল কৃষ্ণ ধৰিব পাৰি কণ্ঠত থকা কৌস্তভ আৰু শিৱৎসৰ অনিচ্ছাই কুমৰিলে মৰমতে নামক মৰাৰ সময়ত পুতেকৰ নামে মাতিছিল ইচ্ছাকেইটা মাতিছিল জানো আপুনি মই যেনিবা জয় কৃষ্ণ ভালকে মাতিছো অজামিলে জানেই নাছিল পুতেকক মাতিলে অনিচ্ছাতে শব্দটো পাইছে তথাপি পাইলেকো অজামিলে বৈকুণ্ঠ চাওক অজামিলে বৈকুণ্ঠত পোৱাৰ একমাত্ৰ কাৰণ যমদূতৰ ভয়ত পুতেকক মাতিছিল আৰু আপুনি মই সঁচাকৈ জয় কৃষ্ণ নাম হৃদয়ত লৈছো আমিতো এখন ওপৰতে আছো তথাপিও নামত বিশ্বাস নকৰো ভুল হ'ব নামৰ মাহাত্ম্য অজামিল উপাখ্যানে দিছে কৈছে যে হইল চতুৰ্ভুজ আনন্দৰ নাই সীমা
কি কহিব নাৰায়ণ নামৰ মহিমা। প্ৰভু ভগৱন্তৰ নামৰ মহিমাৰ বলত পাপীয়ে সংসাৰ তৰি গ'ল আৰু আমি জয় কৃষ্ণৰ নাম হৃদয়ত পাইছো, আনন্দত পাইছো, হয়নে? আমাৰ জীৱন আচলতে আৰু উন্নতৰ। আমি আনন্দতে প্ৰভু ভগৱন্তৰ নাম গুণ গাই জীৱনৰ বাকীকেইটা সময় আমি কটাব পাৰিম না। সভা পদ পদ ভমা ভাগৱত কেইদিন থাকিবা সেইটো মনুষ্য লোকত। তাইকটো পোৱা নাই কাৰণে জীয়াই আছো সকলোৱে। জয় কৃষ্ণ। কিমান বন্ধুৰ আগত যে স্বৰ্গীয় লাগি গ'ল, কিমানখন চিঠি যে ঘৰত কৰি আছে, একেলগে পাঠ কৰা, একেলগে ফুৰা, হিচাপ নাই। ডেটটো পোৱা নাই কাৰণে কৃষ্ণ ভক্তৰ ডেটটো অলপ দেৰিকে পৰে, কাৰণ বিভিন্ন যন্ত্ৰণাও পাব লাগিব, এটা কিহা সকলো মিলাই যাব লাগিব, এটা কিহা তাৰ পিছত উল্লেখ কৰিছে অধীৰ জীৱন যেন বিজুলী চমক, কেতিখনে ধৰি গোটেই দেখাৱে জানো হিচাপে নাই, কালে কেতিয়া জমৰ চলৈ দিব, কোনদিনাখন মহাজনপুৰ পাবাগৈ ঠিক নাই, তাত বহুত শাস্তি দিব। স্বৰ্গমুখী যাবা, স্বৰ্গে গৈলে আছে জানা নিশ্চয় পতন, পুত্ৰ পত্নী ধন জন সৈন্যকে সপোন। সপোনৰ নিচিনা নাছিলে। বিয়া পতাৰ আগত ল'ৰাটো ছোৱালীজনৰ অস্তিত্বই নাছিল, আহি গ'ল তাৰ অস্তিত্ব, গম পাইছে? কিন্তু সিও সপোনৰ নিচিনা বুলি কৈছে। চাই থাকোঁতে জীৱনটো হেৰাই যাব। আটাইতকৈ ডাঙৰ কথা দিছে, যিটো শৰীৰৰ পদে হৰি চিন্তা নাই, অৱশ্যে হৈবেগ কিন্তু বিষ্ঠা পলু চাই। তিনিটা কথা দিছে, বিষ্ঠা পলু চাই। এই শৰীৰটো যদি জল সমাধিত দিয়া যায়, বহুতে দান নকৰে নহয়, গংগাত এৰি দিয়ে, তেতিয়া কি হ'ব? উটি গৈ থাকিব, গেলি গৈ থাকিব, কাউৰীয়ে শগুনে খাব, খাই যদি সি পায়খানা কৰিলে কি হ'ব? বিষ্ঠা। তে মাটিৰ তলত কবৰ দি থৈ দিলে, তাত পোকেটো খাবই, আৰু পোকে খাবই আপোনাক, পলু। আৰু যদি আপোনাক চিতাত দিয়ে কি হ'ব? ছাই। এই দেহটোৰ অৰ্থ বিষ্ঠা পলু ছাই। তথাপিও আমাৰ মানুহৰ হৰিৰ চিন্তাৰ প্ৰতি আমি আকৰ্ষিত নহওঁ। অতি সুন্দৰভাৱে দিছে, যিটো সুবৰ্ণৰ ৰথে ফুৰে নিজকে ৰাজা বোলাই, কালে ধৰে জেঠিখনে সিও হৈ বিষ্ঠা পলু চাই। এটা মুচুকুন্দ স্তুতি কৰিছে, কীৰ্তনত বৰ সুন্দৰকে দিয়া আছে। সেইকাৰণে হে প্ৰভুসকল, এই দেহটোৱে নিজৰ দেহ বুলি শৰীৰকে আত্মবুদ্ধি নকৰিব। আত্মাও বেলেগ, শৰীৰো বেলেগ। আপোনাৰ ভোক পিয়াহ হৰ্ষ উল্লাস এয়া দেহৰহে ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। এতিয়া আপোনালোকে যিটো গ্ৰহণ কৰি, এতিয়া আপোনালোকে এটা বস্তু খাই আছে, কাণেৰে গ্ৰহণ কৰিছে, এইটো আত্মাৰ খাদ্য লৈ আছে, বুজিব পাৰিছে? কোনো চাহ তাহ বিস্কুটৰ ধান্দা নাই, কেৱল কাণেৰে কৃষ্ণ কথা অমৃত পান ইও খাই আছে, কাণেৰে খাই আছে, গম পাইছেনে? আত্মাৰ খাদ্য হৈছে শ্ৰৱণ, বাকীটো খাদ্য খাই আছে। মই এবাৰ এজন ডাঙৰ ব্যক্তিক লগ পাইছিলো, তেখেতৰ প্ৰতিমাহে অট'মেটিক 25 লাখকে আহে, অট'মেটিক, বৰ ডাঙৰ ফৰ্মুলা এটা। তেখেতক মই লগ পোৱাৰ সৌভাগ্য হৈছিল। তেখেতক মানে খুব ভালৰো ভাল কালাকান এটা খোৱা বস্তু দিয়া হৈছে, তেওঁ খাবলৈ ইচ্ছা কৰে, বহুত ভালকে দিছে জানিছে, তথাপি তেওঁ ভয়, কাকবা কি মিলোৱা আছে, বুজিব পাৰিছে? কাৰণ সেইটো তেনেকুৱা কালাকান গোটেই ভাৰতবৰ্ষৰ মানুহক খুৱাব পৰা হৈ আছে, যিটো মানুহক মাহে 25 লাখকে আহে, হয়নে? তেওঁক দিছে, বহুত কৈছে, তোমাক নিদিলেও হয়, আপোনালোকৰ কথা পাতি কোনে আহিছে, দেখিছেনে বাৰু? খাদ্যৰ লগত আচলতে কথা বাৰু জানো। শৰীৰটো যিহেতু বিষ্ঠা পলু চাই, সেইকাৰণে পৰলোকৰ বৃত্ত হৰি নামৰ ওপৰত গুৰুত্ব দিবলৈ কৈ, হে সভাসদগণ, দেহাটো আমি পাইছো পৰম প্ৰভু ভগৱন্তৰ কৃপাত, ডাঙৰ উপহাৰ, শ্ৰেষ্ঠ উপহাৰ। যেতিয়ালৈকে মাত থাকিব ঈশ্বৰৰ নাম জয়ধ্বনি দি থাকা, প্ৰাৰ্থনা কৰা, যিমান পৰা নাম গোৱা, শৰীৰটো থকালৈকে তেওঁৰ কৰ্মতে তুমি গোটেই ইন্দ্ৰিয়বোৰ লগাই দিয়া। কৈছে, হেন জানি শৰীৰৰ চৰণ এৰিয়া চিত্ত, জানা হৰি ভকতিকে পৰলোক বৃত্ত। যে প্ৰভু ভগৱন্তই ইমান ধুনীয়া জীৱন দিলে, হৰিনাম লৈ আছো, পৰলোক বৃত্ত আমি
গোটাই আছে হৰিনাম বিনা নাহি পৰম বান্ধৱ নাম ওচৰতে ৰাখি ফুৰন্ত মাধৱ নাম উচ্চাৰণ কৰি ফুৰক ক'ৰবাত বিপদ হয় নেকি চাব নামে আপোনাক সহায় কৰিব পৰম পবিত্ৰ নাম লৈলে আমি চাই পাপত মুকুত কিন্তু অজামিলে ভৈল সমুদায় মুক্ত হৈ গ'ল অনিচ্ছাক লৈও যে জমৰ কি কৰে আৰু তাহাংক নাজাম্পে নামৰ ভয়ত মৃত্যু তৰতৰি কম্পে মৃত্যু মৃত্যু বোলে ভয়ত কঁপি আছে নামৰ নাম শুনি মহিমা শুনি জমৰ মৃত্যু সিহঁতে আপুনি জমত জয় কৃষ্ণ ধৰি দিয়ক ওচৰত যদি কিমান বেয়া বস্তু আছে দৌৰি পলাই শাস্ত্ৰত সিদ্ধান্ত দিয়া আছে উল্লেখ কৰিছে প্ৰথম স্কন্ধত আছে দেখিও বিচাৰি নামৰে সে ধৰ্মৰ ৰজা মহাহিত কৰি নাম হৈছে ধৰ্মবিলাকৰ ৰজা আন ধৰ্ম প্ৰজা গম পাইছেনে যে নাম যে আপোনালোকে লৈছে নাম যে পাই গ'ল এইটো ধৰ্মৰ ৰজাৰ লগত আছে সেইকাৰণে কৈছে জগতৰে নিস্তাৰক মহাহৰি নাম নিৰন্তৰে নৰে ৰাখি বোলা ৰাম সেইকাৰণে গুৰু এজনে লিখিছিলে বৰ ধুনীয়া লাগি গৈছে হে নজানি প্ৰভু যত সুখ ভোগ দূৰতে তেজিয়া থৈলো পৰম পুৰুষ জানিয়া তোমাক সদায় শৰণ লৈলো ঘৰত কেতিয়াবা কওঁ মই কিয় একান্তভাৱে কৃষ্ণ বাহিৰে কাকো সেৱা নকৰো জানানে অকল কৃষ্ণহে শ্ৰেষ্ঠ তোমালোকে বেলেগ বেলেগত মোৰ নোলোৱাৰ কাৰণে ভয় নাখাবা একমাত্ৰ মালিককেই ভৰসা হেন জানি প্ৰভু যত সুখ ভোগ সবে দূৰতে তেজিয়া থৈলো ইমান ধুনীয়া ধুনীয়া ৰসগোল্লা মিষ্টি কিবা কিবি আছে লোভেই নালাগে দূৰতে তেজিয়া থৈলো যে সেইবোৰ এৰাতে ডায়েবেটিছটো একমন কৰিব নোৱাৰিলে 40 বছৰটো ভয় থাকে নালাগে পৰম পুৰুষ জানিয়া তুমি পৰম পুৰুষ জানিলো তোমাৰ বাহিৰে মই কেনেকে আনৰ নাম ল'ম কেনেকে আনক নোলোৱাম কিমান তত্ত্বপূৰ্ণ কথা কৈছে এনেহে মাধৱ শংকৰ মাধৱক পায়ো আমি যদি এক কৃষ্ণলৈ আহিব নোৱাৰো আমাৰ জীৱন বিফল নহ'বনে বাৰু কৃষ্ণই দহাই দহাই কৈছে যে হে সখী উদ্ধৱ ভকতকে জ্ঞান ভকতকে ধ্যান ভকত সমান নাহি মোৰ আন মই ভকতকেইজনে ভকত যি অকল কৃষ্ণহে মোৰ দৰে বাকীবোৰ ভকতৰ লিষ্টত পৰাই নাই জয় কৃষ্ণ মই গুণমালা ব্যাখ্যা কৰিবলৈ মই গুণমালা দিছে ব্ৰহ্মা লক্ষ্মী হৰ ইটো কলে বৰ তাতো শ্ৰেষ্ঠতৰ নিৰ্গুণত ধ্যান নিৰ্গুণত জ্ঞান নিৰ্গুণ প্ৰস্থান নিৰ্গুণত গতি নিৰ্গুণত ৰতি নিৰ্গুণত মতি ভকতেকে মোৰ প্ৰাণ সিদ্ধান্ত সেইজনে ভকত যি কৃষ্ণকে হৃদয়ত লৈছে যি কৃষ্ণকে চিন্তা কৰিছে কৃষ্ণৰ বাহিৰে যিজনে কাৰো ওচৰত ওলোৱা নাই মোটো মাত্ৰ দিয়া মন মোৰ কথা শুনা সৰ্বখন মোক মাত্ৰ কৰা নমস্কাৰ মাত্ৰ বুলি কৈছে সৰ্বধৰ্ম পৰিত্যাজ মাম একং শৰণং ভজ কেৱল সকলোবোৰ এৰি মোকেই শৰণ লোৱা अहम तम सर्व पपेभ्यो मुख्यैसामि मातसः তুমি মোৰ একান্ত ভক্ত হলে তুমি কৰি অহা সমস্তবোৰ ভুল আৰু পাপ মই দায়িত্ব লৈ তাক বিনাশ কৰি মোৰ তালৈ কি সুন্দৰকে গুৰুজনে লিখিছে